নমস্কাৰ সকলোৱে ভালেই চাগে মই আজি এটা বিশেষ ভিডিঅ' বনাইছোঁ সেইটো হ'ল এটা অসুখৰ ওপৰত সেই অসুখটো হ'ল ফেটি লিভাৰ তো ফেটি লিভাৰটো এনেকুৱা প্ৰব্লেম হয় তো লিভাৰৰ প্ৰব্লেম গতিকে লিভাৰৰ প্ৰব্লেম মোৰো তেনেকুৱা এটা প্ৰব্লেম হৈছিল খোৱা বোৱাৰ কাৰণেও হয় গতিকে আপোনালোকৰো তেনেকুৱা চাগে হৈছে কিন্তু মই এতিয়া বৰ্তমান ভালেই পাইছোঁ ডক্তৰৰ লগততো ইমান তেনেকৈ বৰ ভাল পোৱা নাছিলোঁ কিন্তু এতিয়া বৰ্তমান মই এটা ঘৰুৱা দৰৱ শিকিছিলোঁ আৰু সেই দৰৱটোৰে মই এতিয়া অলপ ভাল পাইছোঁ বাৰীতে পায় আপোনালোকৰ বাৰীতে পাব সেইটো আপুনি বুটলি আনি খাব লাগে বন দৰৱ আপোনাৰ বাৰীতে হয়তো হ'বও পাৰে আপোনালোকে চাব পাৰিব সেইটোৱে হ'ল কি ফেটি লিভাৰৰ যিটো দৰৱ সেইটো নামটো হ'ল গছজোপাৰ নামটো হ'ল ভুই আমলখি মানে বন আমলখি ভুই আমলখিটো কেনেধৰণৰ বা ভুই আমলখিটোনো কেনেকুৱা মই আপোনালোকক এই ভিডিঅ'ত দেখাই দিছোঁ আৰু সেই ভিডিঅ'টো চাই আপোনালোকে গোটেইখিনি গম পাব আৰু বৰ্তমান বাকী যি আৰু নিয়ম আছে সেইখিনি হ'ল আপোনালোকে খোৱাটোৰ ওপৰত আপোনালোকে এটা হেৰি কৰিব লাগিব নিয়ম ৰাখিব লাগিব খোৱাটো আপোনালোকে টাইমমতে খাব লাগিব মানে আপোনাৰ ৰিফাইন তেলটো আপুনি এৰিব লাগিব তেলেতীয়া বস্তুটো আপুনি কমপ্লিটলি এৰি দিব লাগিব আৰু আপোনালোকে গাখীৰ বা পনীৰ বা তেনেকৈ মাংস লোকেল মাংসটো পাৰি খাব তাৰপিছত আপোনালোকৰ ধৰক গেছ হোৱা বস্তু তেনেকুৱা বস্তুবিলাক অলপ কমাই খাব আৰু আপোনালোকৰ ভাল হ'ব মোৰতো ভালে হৈছে এতিয়া বহুত ভাল পালোঁ গতিকে মই মানে ভিডিঅ'টোত মই দেখাই দিছোঁ আপোনাৰ গছ কেনেকুৱা আৰু কেনেধৰণে খাব লাগে হয় এইজোপাই দেখিছে যে এইজোপাই হ'ল ভুই আমলখি এইজোপাৰ নাম বন আমলখিও কয় ভুই আমলখিও কয় এইজোপা আপোনাৰ ফেটি লিভাৰৰ কাৰণে খুব ভাল দৰৱ এই যে গুটিবিলাক দেখিছে এই যে গছজোপা এই গুটিবোৰ দেখিছে যে এইজোপা এই গুটি যে দেখিছে পাতটোৰ তলত যে গুটি দেখিছে এইজোপাই হ'ল ভুই আমলখি এইজোপা বন আমলখি বুলিও কয় এইজোপাকে আপুনি বুটলি নি আপুনি এমুঠি বুটলি লৈ যাব লাগে সদায় আপুনি ৰাতিপুৱা খালী পেটত খাব লাগিব খালী পেটত মনত ৰাখিব খালী পেটত খাব আৰু এই খালী পেটত খুৱাই আপুনি এমাহ ডেৰমাহ দুমাহ তিনিমাহ যিমান পাৰে খাওক আপুনি আৰোগ্য হ'বই ভাল পাবই আৰু কিছুমান এক্সাৰচাইজ আছে সেই এক্সাৰচাইজখিনিও কৰিব লাগিব মই দেখাম বাৰু এইখিনি এনেকৈ আনি ধুই ল'ব ধুনীয়াকৈ ধুই ল'ব ভাল পানী টানি আপুনি ধুই ল'ব ধুই লোৱাৰ পিছত আপুনি এনেদৰে তাত ধুনীয়াকৈ দুগিলাচ পানী দিব সেই দুগিলাচ পানী এগিলাচ হ'ব লাগিব গৰম কৰি উতলাই এগিলাচ পানী হ'ব লাগিব আৰু সেই এগিলাচ পানী আপুনি যিমান পাৰে আপুনি উতলাই আপুনি কৰিব কৰাৰ পিছত আপুনি দেখিছে কালাৰটো কেনেকুৱা হৈ গৈছে এনেকুৱা কালাৰ হৈ যাব এতিয়া গ্ৰীণ কালাৰটো য়েল্ল' কালাৰলৈ গুচি আহিছে দেখিছেনে কিছুমানে খুন্দিও খায় কিন্তু খুন্দি খোৱাতকৈও আপুনি ৰস উলিয়াই খায় কিছুমানে কিন্তু পানীখিনি এইখিনি গোটেই ছিটাখিনি পানী ল'লোঁ গ্লাছত সেই পানীখিনি এতিয়া আমি বহি ল'লোঁ বহি লৈ খাই থাকিম এইখিনি পানী এইখিনি চাই লওক এইখিনি পানী আমি এইটো হ'ল আপোনাৰ ফেটি লিভাৰৰ প্ৰব্লেম আৰু ইয়াৰ আৰু কিছুমান নিয়ম আছে সেই নিয়মখিনি আপোনালোকে পালন কৰিব যেনে আপোনালোকে ৰিফাইনটো এৰিব লাগিব ৰিফাইন নাখাব আৰু পৰাপক্ষত গাখীৰ পনীৰ কম খাব আৰু ইয়াত দুটামান এক্সাৰচাইজ আছে মই এই এক্সাৰচাইজকেইটা পৰৱৰ্তী ভিডিঅ'ত আপোনালোকক দি দিম আপোনালোকে চাই ল'ব শ্বেয়াৰ কৰি দিব সকলোকে কমেণ্ট কৰিব কেনেকুৱা পাইছে ধন্যবাদ